আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.1 9 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম। এতিয়া 9 নম্বৰ কুৱেশ্যনটো কি কৈছে, ট্ৰায়াঙ্গল ABCৰ বি কোণ সমকোণ যদি tan A = 1/√3 তেন্তে তলৰ মানবিলাক উলিয়া। আমাৰ গিভেন কি আছে, B angle is 90 degree and if tan A = 1/√3 then find the value of 1 number sin A cos C plus cos A sin C and 2 number cos A cos C minus sin A sin C. প্রথমে আমি B কোণ angle B is 90 degree and A and আমি নাম দিছো। তাৰপিছত কি কি আছে, আমাৰ গিভেন দিয়া আছে tan A = 1/√3। এতিয়া tan A = 1/√3 এইটোৱে কি কৰে, আমাৰ এই কোণটো আমাৰ ৰিপ্ৰেজেন্ট কৰে আৰু তাৰ সন্মুখত থকা এই কোণৰ বিপৰীতটোৱে আমাৰ কি হ'ব, আমাৰ পাৰপেণ্ডিকুলাৰ আৰু এই কোণৰ লগত লাগি থকা বাহুটো হৈছে সাইডটো হৈছে আমাৰ বেছ। এতিয়া tan A আমাৰ কি আছিলে, PB B আছিলে। এতিয়া tan A টো আমাক কোনটো ৰিপ্ৰেজেন্ট কৰে, এইটো আমাৰ sin, এইটো cos আৰু এইটো আমাৰ tan। তেনেহ'লে tan কি হ'ব, আমাৰ P/B = 1/√3 মানে P = 1 B = √3 মানে 1 আৰু এইটো। এতিয়া বিও দিয়া আছে, B means বেছ আৰু P means পাৰপেণ্ডিকুলাৰ দিয়া আছে, লম্বা আৰু ভূমি দিয়া আছে। এতিয়া আমি কি উলিয়াব লাগে, এই সাইডটো অতিভুজটো। এতিয়া অতিভুজটোৰ কাৰণে আমি আকৌ একেটাই ব্যৱহাৰ কৰিম, বাই আমি এইচৰ ভেলু উলিয়াবলৈ কি ব্যৱহাৰ কৰিম, বাই পাইথাগোৰাছ থিয়ৰম। পাইথাগোৰাছ থিয়ৰমটো আমাৰ কি আছিলে, h² = p² + b²। h² p ৰ ভেলু আমাৰ 1 দিয়া আছে, বহালো b ৰ ভেলু √3 দিয়া আছে, বহালো 1² is 1 √3² is 3 and h² = 1 + 3 4 and h² স্কয়াৰটো ফালে লৈ গ'লো আমি √over হ'ল and √4 কিমান হয়, আমাৰ 2। 4 বৰ্গমূল কিমান, আমি 2 পালো। এতিয়া আমাক কুৱেশ্যনটোৱে কি কৈছে, কি ওলাব দিছে, আমাৰ sin A cos C plus cos A sin C। আমাৰ কি পালো, ইয়াত আকৌ মই ড্ৰ কৰিছোগে। P1 পালো, B √3, H কি পালো আমি 2 আৰু এইটো এংগল B আছিলে AC। তেনেহ'লে আমাৰ sin A কিমান হ'ব, sin A এই কোণটো ৰিপ্ৰেজেন্ট কৰিলে আমাৰ sin A কি আছিলে, আমাৰ P/H। তেন্তে P ৰ ভেলু কিমান, আমাৰ P ৰ ভেলু 1/2। আকৌ cos C, এই cos C টো আমি ৰিপ্ৰেজেন্ট কৰিলে তাৰ সন্মুখত তাৰ অপজিট কিবা সাইডটো কি হৈছিলে, আমাৰ পাৰপেণ্ডিকুলাৰ আৰু লগত লাগি থকা সাইডটো হৈছিলে বেছ আৰু cos C আমাৰ কি আছিলে, আমাৰ B/H। তেনেহ'লে কিমান হ'ব, 1/2 মানে PBPHHB এইটো। তাৰপিছত আকৌ প্লাছ cos A যেতিয়া ৰিপ্ৰেজেন্ট কৰে তেতিয়া আকৌ আমাৰ কি আছিলে, B/H। এতিয়া B ৰ ভেলু কিমান, আমাৰ √3 আকৌ এইটো কিমান
h হয় বুলি 2 আকৌ sin c যেতিয়া ৰিপ্ৰেজেন্ট কৰে আমাৰ কি আছিল পারপেন্ডিকুলাৰটো কোনটো আমাৰ সাইনৰ c ৰ অপোজিটটো কোনটো আমাৰ অপোজিট সাইডটো ab তেনলে আমাৰ সাইনটো আমাৰ p/h আছিল √3/2 এটা জাস্ট এটা আমি ক্যালকুলেশন কৰিম 1 * 1 1 2 2 jar 4 √3 কি হয় 3 2 2 jar 4 এটা ফ্র্যাকশন আহিলে আমাৰ এলসিএম কি মাব ডিনোমিনেটৰ যদি সেম হয় এলসিএম কি হল আমাৰ 4 1 + 3 4 আকৌ 4/4 কিমান পালো আমি 1 ঠিক তেনেকে আমি 2 নম্বৰ কোৱেশ্চনটো লিয়াম 2 নম্বৰ কোৱেশ্চনটো আছে cos c minus sin a sin c তেনেকে আমি ভ্যালুখিনি উলিয়াই বহাম এটা cos a কিমান আছিল আমাৰ √3/2 আকৌ cos c 1/2 sin a 1/2 sin c √3/2 ডাইৰেক্ট এনেকে বহাই দিবা কিমান হ'ব √3 * 1 √3/2 2 jar 4 আকৌ 1 * √3 2 2 jar 4 তেনলে আমাৰ √3/4 - √3/4 কিমান হ'ব 0 এনেকে আমি সলভ কৰিব লাগে এতিয়া আমাৰ নেক্সট 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চন কি কৈছে ত্ৰিভুজ PQR और Q কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ = 5 cm and তেনেহলে sin P, cos P আৰু tan P ৰ মান উলিয়াব লাগে এতিয়া আমাৰ সলিউশনটো চোৱা কি কোনটো রাইট এঙ্গল বুলি কৈছে তেনেলে এটো কি হ'ব আমাৰ Q আৰু এঙ্গলটো কোনটো আমাৰ ৰিপ্ৰেজেন্ট কৰিব কৈছে P দিলু ইয়াত এটো তাৰ পিছত আমাৰ PQ ইয়াত কি থাকিব R এতিয়া চোৱা আমাৰ কি দিয়া আছে বা গিভেন PQ = 5 আকৌ PR + QR = 25 এটা PQ কোনটো আমাৰ এটো PQ দিয়া আছে 5 আৰু এটা PR ইকুয়াল টু আমাৰ কি হ'ব PR = 25 - QR কিমান হ'ব PR = আমাৰ 25 - QR এটা আমাৰ 90 ডিগ্ৰী হলে একে আমাৰ কি এপ্লাই কৰিব লাগিব বাই Pythagoras theorem Pythagoras theorem তো কি আছিল আমাৰ h স্কয়ার h তো আমাৰ কোনটো PR আমি PR লিখিম ইয়াত PR আছে PR স্কয়ার = RQ স্কয়ার প্লাস PQ স্কয়ার এটা আমাৰ PR ৰ ভ্যালু কিমান আছে 25 - QR স্কয়ার আছে আমি স্কয়ার কৰিলো আৰু RQ আমাৰ উলিয়াবলে আৰু প্লাস PQ ভ্যালু কিমান আছে আমাৰ 5 তেনে 5 স্কয়ার এটো আমাৰ কি হৈ আহিলে আকৌ a - b all square ফৰ্মত আহিলে আমাৰ কি আছিল তেনেহলে ফৰ্মুলাটো 25 square minus 2 into 25 QR plus QR whole square RQ whole square 5 square is 25 QR বা RQ একে আমাৰ এটো ক্যান্সেল গল কিমান হ'ব 25 square আমাৰ 625 2 into 25 50 QR equal to 25 কিমান হল আমাৰ 50 QR equal to 25 minus 625 and minus 50 QR equal to 25 minus 625 is 6
100 minus minus cancel and QR equal to 600 by 50 and 600 by 50 is 12 কি পালো আমি QR equal to আমি কিমান পালো 12 আমি QR equal to 12 পালো আকৌ আমি PR কিমান হ'ব আমাৰ PR equal to আমাৰ কি আছিল 25 minus QR that 25 minus QR ৰ ভ্যালুত বহাই দিলু কিমান হ'ব 25 minus 12 13 এতিয়া আমি কি পালো এতিয়া আমি কি পালো PQ 5 পালো RQ 12 পালো আৰু PR আমি কিমান পালো 13 এতিয়া আমাক কি ওলাব দিছে sin P আমাৰ কি আছিল perpendicular by h ইয়াৰ আমাৰ p টো ৰিপ্ৰেজেন্ট কৰিছে তেনে perpendicular কিমান আছে আমাৰ কোনটো হয় আমাৰ RQ তেনেলা RQ কিমান পালো আমি 12 আৰু h কিমান আছে আমাৰ এইটো হাইপোটেনিয়াসটো আমাৰ কিমান আছে 13 ঠিক তেনেকে আকৌ আমাৰ cos p তো কি আছিল আমাৰ base by h এতিয়া আমাৰ base by h এটো আকৌ একে নহয় ইয়াৰ আমাৰ কোন p ৰ কথা বুজাইছে আৰু এই p টো আমাৰ পারপেন্ডিকুলার মানে লম্ব বুজাইছে এতিয়া b ৰ ভ্যালু কিমান আমাৰ 5 আৰু h ৰ ভ্যালু কিমান আমাৰ 13 আকৌ আমাৰ 10p কি আছিল আমাৰ p by b মানে লম্ব by base perpendicular by base তেনহলে আমাৰ ইয়াত কিমান আছে perpendicular টো 12 by base কিমান আছে আমাৰ 5 আমি এনেকে সলভ কৰিব লাগে এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হৈছে তলত দিয়াবিলাক অধ্যয়ন অকতে কোৱা মানে ট্ৰু নে ফলস এটো ক'ব লাগে তে 10 ৰ এক নম্বৰটো কৈছে 10 ৰ মান সদায় 1 তকে সৰু হয় এটো আমাৰ কি হ'ব এটা 10 ৰ এটা যিকোনো এটা ভ্যালু লৈ আসন 10 60 এতে এই এঙ্গলটোৰ মান 60 ললে কি হ'ব আমাৰ 10 60 ভ্যালু √3 আৰু √3 ভ্যালু কি হয় আমাৰ 1.7 এতে এই কথাটো কোৱাছন 10 ৰ মান সদায় 1 তকে লেস সৰু মানে একতকে সৰু বুলি কৈছে লেস দেন 1 কিন্তু আমি কি পালো 10 ৰ এৰ যিকোনো মান 30 বা 60 40 বা বহাৰ পিছত আমি যিকোনো এটা বহালে কি পালো আমি 1 তকে বেছি পালো তেন্তে এটো কি হ'ব আমাৰ ফলস সত্য হ'ব নেক্সট আকৌ কি কৈছে এ কোণৰ কোনো মানৰ বাবে sec 12 by 5 হ'ব বুলি কৈছে এতিয়া আমাৰ কি দিয়া আছে sec equal to 12 by 5 এটা 12 by 5 means কি হয় আমাৰ 2.4 হৈছে মানে greater than 1 হৈছে তেনেহলে কি হৈ আছে এটা কথা মনত ৰাখিবা sec ৰ ভ্যালু সদায় greater than 1 always greater than 1 হয় এইকাৰণে এটো কি হ'ব আমাৰ হয় কি হ'ব তেনেহলে sec ৰ ভ্যালু সদায় greater than 1 তকে ডাঙৰ হয় ইয়াৰ আমাৰ 12 by 5 মানে 2.4 1 তকে আমাৰ greater ওলাইছে এইকাৰণে এটো ট্ৰু হ'ব
নেক্সট 3 নম্বৰটো কচিকেন অফ এংগুল এ সংক্ষিপ্ত ৰূপ হিচাপে কচ এ ব্যৱহাৰ কৰা হয় আমি ইন্ট্ৰোডাকশনত দিছিলো কি কচিকেনটো আমাৰ কি হয় কচেক অফ এংগুল এ হয় তেনেহলে এটা আমাৰ কি হৈছে কচিকেন মানে কচেক হে হ'ব লাগে ইয়াত কি দিয়া আছে কচ এ এখানে এটো কি হবে আমাৰ কলস আমাৰ cosecant of angle a মানে কি হয় আমাৰ cosec a হয় নেক্সট 4 নম্বৰ কোৱেশ্চনটো cot আৰু a এর পূৰণফল হল cot a আমাৰ এটো কি বুজায় এটো আমাৰ পূৰণফল বা প্ৰডাক্ট নহয় আমাৰ কি হৈছিল এটো cot m is angle of a angle of a হয় আমাৰ cot angle of a হয় বা cotangent angle of a হয় আমাৰ তেনেহলে এটা আমাৰ পূৰণফল হয় তেনেহলে এটো কি হবে আমাৰ false आंसर কি হবে না আমার cotangent of angle a হয় cotangent of angle a হ'ব লাগে নেক্সট কোন এটা কোন থিটাৰ বাবে sin থিটা ইকুৱেল 4/3 এটা কি হবে আমাৰ आंसरটো এটো আমাৰ false হয় মানে অসত্য হয় কাৰণ সাইনৰ আৰু কসৰ ভ্যালু সদায় 1 less than 1 হয় 1 মইটো মনত ৰাখিবা 1 তকে সৰু ভ্যালু হয় ইয়াৰ sin থিটা ইকুৱেল টু 4/3 আছে 4/3 মিন্স 1.66 হয় এটো কি বুজাইছে আমাৰ গ্ৰেটাৰ দেন 1 আমাৰ কি হ'ব লাগে less than 1 sin আৰু cosৰ ভ্যালু কি হয় less than 1 একতকে সৰু হয় আৰু বাকিখিনি আমাৰ 1 তকে ডাঙৰ হয় এটো কথা মনত ৰাখিবা